পোষ্টমেলন অসমলৈ আহিব বুলি কি পোষ্ট কি ষ্টেটাছ কিন্তু আমাৰ জুবিনদাৰ যদি ক'ৰবাত প্ৰগ্ৰেম হয় ন লাখে লাখে মানুহ হয় পোষ্ট দিব নালাগে জাষ্ট খালি এবাৰ শুনিলেই হৈ গ'ল যে জুবিনদা আহিছে এনেই মানুহ ভৰ্তি হৈ যায় সেয়া হৈছে জুবিনদা আৰু এটা কথা কওঁ আপুনি অসমলৈ আহিছে আহক ধুনীয়াকৈ প্ৰগ্ৰেম কৰক আৰু যাওকগৈ অসমীয়া মানুহৰ মন জয় কৰিব পৰা ব্যক্তি এজনেই আছিলে সেইজনেই হৈছে জুবিন গাৰ্গ জয় জুবিনদা জাষ্টিছ ফৰ জুবিনদা কমেণ্টত আপোনালোকে জাষ্টিছ ফৰ জুবিনদা লিখক জুবিনদাৰ কেয়া আঙুলিৰ যোগ্যতা মই ভাবোঁ কোনো হ'ব নোৱাৰে কাৰণ জুবিনদা ইজ জুবিনদা অসমৰ কিং হয় তেওঁ ইংলিছ গান যদি শুনো আমি একনক চিনি পাওঁ ভালকৈ চাকিৰাক চিনি পাওঁ ভালকৈ এই পোষ্টমেলন কোন হয় মই আজিলৈকে গানো শুনি পোৱা নাই আৰু ছেকেণ্ড কথা হ'ল কি মই যেতিয়া ষ্টেটাছত দেখিছোঁ তেতিয়াহে মই ফেচটো দেখিছোঁ এনেকৈ কিন্তু আপোনাক মই চিনিয়ে নাপাওঁ আমাক অনলি ফৰ জুবিন গাৰ্গকে লাগিব আমাক অনলি ফৰ জুবিনদাক লাগিব বাকী আমি কাকো চিনি নাপাওঁ বাকী আপোনাক সন্মান কৰিছোঁ অসমলৈ আহক ধুনীয়াকৈ প্ৰগ্ৰেম কৰি যাওক সেইটোৱে মোৰ শুভকামনা আৰু বাকী যিখিনি মনত আছিলে সেইখিনি ক'লোঁ সঁচা কথা এইটো কাৰণ জুবিনদাৰ বাহিৰে অসমত বেলেগ স্থান নাপায় জুবিনে প্ৰথম অসমীয়া মানুহৰ মন জয় কৰিব পৰা